নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। অন্য দিনাৰ দৰে আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এয়া মই পিঠাগুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ ৰ'দত শুকাই লোৱা। এই কাপটোৰে মই 1.5 কাপ লৈছোঁ আৰু এইফালে নাৰিকল এয়া ৰুকি লৈছোঁ। প্ৰথমতে মই পিঠাগুড়িখিনি অলপ ভাজি ল'ম। তাৰ কাৰণে মই এইফালে কেৰাহীখন উঠাই দিছোঁ। কেৰাহী গৰম হৈছে, এতিয়া এইখিনি প্ৰথমতে অকণমান ভাজি ল'ম আৰু তেতিয়া মানে কি হয়, পিঠাকেইটা খুব কোমল হয়। আজি অলপ বেলেগ ধৰণে পিঠা বনাম। ভাপত দিয়া পিঠাই বেলেগ বেলেগ প্ৰচেছত বনালে খায়ো ভাল লাগে, নহয় জানো? একেবাৰে সহজ পদ্ধতি, কিন্তু অকণমান পিঠাগুড়িখিনি গৰম কৰি ল'লে পিঠাকেইটা খুব কোমল হয় আৰু বহুত দেৰিলৈকে কোমল হৈ থাকে। প্ৰায় 2 মিনিটমান সময় মই এনেকৈ পিঠাগুড়িখিনি ভাজি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। নাৰিকলখিনি ভাজি নলওঁ, এনেকৈ ল'ম। নাৰিকল দিলেহে এই পিঠাবিধৰ টেষ্ট হয়। আৰু এয়া মোৰ প্ৰায় 2 মিনিট হৈ গৈছে, পিঠাগুড়িখিনি হৈ গৈছে। কেঁচা যিটো গোন্ধ পিঠাগুড়িৰ, সেই গোন্ধটো নাইকিয়া হৈছে। এতিয়া মই আকৌ এই বাতিটোত ট্ৰেন্সফাৰ কৰিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ, আপোনালোকে আঁতৰি নাযাব। আৰু এয়া চাওক, মই বাতিটোত পিঠাগুড়িখিনি ট্ৰেন্সফাৰ কৰি লৈছোঁ। এয়া আৰু এইফালে মই চেনি লৈছোঁ। এইখিনি মিঠাটো আপোনালোকে নিজৰ পচন্দ মতে ল'ব। আৰু এয়া নাৰিকল, গোটেইখিনি মই ইয়াতে এড কৰি দিম এতিয়া আৰু খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু নাৰিকল যিমানেই বেছি দিয়ে সিমানেই পিঠাটো খাই বেছি ভাল লাগে। গোটেইখিনি মিক্স কৰিম আৰু এতিয়া ইয়াতে যিহেতু মিঠা বস্তু হয়, অকণমান নিমখটো দিলেহে খাই ভাল লাগে। অকণমান নিমখ দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ, সেইকাৰণে অকণমান দিগদাৰ হৈছে। আৰু এতিয়া ইয়াতে মই কুমুমীয়া পানীটো দিম। একেবাৰে ঠাণ্ডাও নহয়, গৰমো নহয়। এয়া চাওক, আঙুলিটো ভৰাব পাৰি। একেবাৰে ঠাণ্ডাও নহয় আৰু বহুত বেছি গৰমো নহয়। এতিয়া ইয়াতে মই অলপ অলপকৈ দি যাম পানীখিনি। এনেকৈ বনালে পিঠাটো খায়ো ভাল লাগে আৰু বহুত দেৰিলৈকে টান নহয়। আপোনালোকে যদিও বনাই পোৱা নাই, মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব। একেবাৰে সহজ পদ্ধতিত দেখাম। আৰু যিহেতু পিঠাগুড়ি সকলোৰে ঘৰত থাকে, নহয় জানো? আৰু নাথাকিলেও পিঠাগুড়ি ঘৰতে খুন্দিব পাৰি। আৰু এনেকৈ বনাই ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। আৰু যেতিয়া মন যায় তেতিয়া আপোনালোকে আবেলিয়ে হওক বা সন্ধিয়া হওক চাহৰ লগত খাব পাৰে। বহুতেই টেষ্টি হয় আৰু যিহেতু চাউলৰ গুড়ি হয়, হেল্থি হয়। এনেকৈ মই খুব ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। আৰু এইফালে মোৰ এইখিনি মিক্স কৰা হৈ গৈছে। ইয়াত চাওক, ইয়াতকৈ ডাঠো নালাগে, পাতলো নালাগে, একেবাৰে জোখৰ হৈছে। আৰু চামুচখন মই চেঞ্জ কৰি লৈছোঁ সুবিধাৰ কাৰণে। আৰু এইফালে মই কেৰাহীখনত এনেকৈ পানী দি দিছোঁ ষ্টেণ্ডডালৰ তলত। বেছি পানী দিলে মানে কি হয়, যেতিয়া ভাপত দিম, ভাপ দিলে থালখনত লাগি যাব। যিহেতু মই থালত বনাম, সেইকাৰণে পানীখিনি এইখিনিয়ে দি দিছোঁ আৰু ষ্টেণ্ডডাল দি দিছোঁ। আৰু এইফালে মই থাল এখন লৈছোঁ। এইখন দেখিছেনে, ষ্টীলৰ থাল, যিহেতু মই থালত বনাম। আৰু এইফালে ৰিফাইন তেল দি দিছোঁ। অকণমান এনেকৈ স্প্ৰে কৰি দিছোঁ, চাৰিওফালে স্প্ৰেড কৰি দিছোঁ। তেতিয়া মানে কি হয়, লাগি নধৰে পিঠাগুড়িখিনি আৰু সোনকালে ওলাই আহে। এনেকৈ আপোনালোকৰ কেৰাহীত বনাব পাৰিব যদিহে বনাই পোৱা নাই। একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ। আৰু এতিয়া মই ইয়াতে পিঠাগুড়িখিনি ইয়াতে ধুনীয়াকৈ দি যাম পেষ্টটো। ইয়াতকৈ পাতল হ'লে মানে কি হয়, বহল হৈ যায় থালখনত। আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ, যিহেতু মই থালখন দিয়া নাই। আৰু এনেকৈ মই দি যাম বহল কৰি গোটেইখিনি। আপোনালোকে যদিও খোৱা নাই নহয়, এবাৰ খাই চাবচোন, বহুত মানে টেষ্ট লাগে। আৰু ল'ৰা ছোৱালীবিলাকো খাই খুব ভাল পায়। খুব ধুনীয়াকৈ সিজি যায় আৰু খুব কম সময়ত হৈ যায়। চাওক, এনেকৈ স্প্ৰেড কৰি দিছোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুইটটো দিব পাৰে, যিকোনো ড্ৰাই ফ্ৰুইটছ। ইয়াতে মই অকণমান দেখিবলৈ ভাল কাৰণে টুটি ফুটি দি যাম। আৰু তেতিয়া মানে কি হয়, দেখিবলৈ ভাল লাগে আৰু ল'ৰা ছোৱালীবিলাকে দেখিলেও কিবা এটা আনকমন যেন দেখা পায়, নহয় জানো?
আপোনালোকে থাকিলে দিব আৰু নাথাকিলে যিকোনো দিব পাৰে, অকল যে টুটি ফুটি দিব তেনেকুৱা নহয়। মোৰ ওচৰত টুটি ফুটি আছিলে, সেইকাৰণে মই এইখিনি দি দিছোঁ। চাওক দেখিবলৈ অকণমান বেলেগ লগা নাইনে বাৰু, ৰঙা সেউজীয়া, যিহেতু পিঠাগুড়িখিনিত এনেকৈ দিলে ভাল লাগে, বগা পিঠাগুড়ি। এয়া চাওকচোন লগে লগে চেঞ্জ হৈ গৈছে থালখন। এয়া চাওক বহুত বেছি দিয়া নাই, মই এইখিনি দি দিছোঁ আৰু এতিয়া থালখন ইয়াতে দি দিম। আৰু এয়া চাওক মই থালখন ইয়াতে দি দিলোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ। এতিয়া ইয়াতে ভাপখিনি নাযাবৰ কাৰণে মই ঢাকনি লগাই দি দিছোঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া প্ৰায় মোৰ 9 মিনিট হৈ গৈছে। এতিয়া লিডখন গুচাই চাওঁ হৈছেনে নাই। এয়া চাওকচোন খুব ধুনীয়াকৈ হৈছে। এয়া চাওক টান হৈ গৈছে। মোৰ 10 মিনিট হোৱাই নাই, যিহেতু পিঠাগুড়িখিনি ভাজি লোৱা গৈছে সেইকাৰণে সোনকালে হৈছে। আৰু এতিয়া মই চেক কৰি চাম। এয়া চাওক চুৰিখনত লাগি ধৰা নাই, ধুনীয়াকৈ হৈ গৈছে। প্ৰায় 10 মিনিটত এনেকৈ ৰেডি হৈ গৈছে। আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এয়া চাওকচোন কিমান সুন্দৰ হৈছে। আৰু এতিয়া ইয়াৰ পৰা মই ওলাই কাটি দেখাওঁ আপোনালোকক। আপোনালোকে যদিহে এনেকৈ মোৰ টিপছত বনাই পোৱা নাই, খুব ধুনীয়াকৈ কম সময়ত আৰু খুব কম সামগ্ৰীৰে এনেকৈ কাঁহী পিঠা বনাব পাৰিব। আমি কাঁহী পিঠা বুলি কওঁ, যিহেতু থালখনতে বনাইছোঁ। গতিকে আপোনালোকে আজিৰ মোৰ পিঠা ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ এই ৰেচিপিটো চাব পাৰে, পিঠা ৰেচিপিটো। আৰু যিসকলে মোৰ ফেচবুকত মোৰ ভিডিঅ'সমূহ চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে মোৰ ভিডিঅ' চাব পাৰিব। আৰু যদিহে ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব। এয়া চাওক কিমান সুন্দৰ হৈছে পিঠাখন। আৰু এয়া চাওক থালখন ঠাণ্ডা হৈ গৈছে। এতিয়া মই কাটিম। আপোনালোকে নিজৰ পচন্দ মতে কাটিব, কিন্তু গৰমে গৰমে কাটিলে মানে কি হয়, ভাঙি যায় পিঠাখন। মই এনেকৈ কাটি দিছোঁ। খাই খুবেই ভাল পাব আৰু সৰু ল'ৰা ছোৱালী থাকিলেও সিহঁতে খায়ো ভাল পাব। চাওক ছাইডটো খুব ধুনীয়াকৈ এনেকৈ হৈ গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে আৰু পাতল হৈছে, দেখিলেই গম পায়। আৰু চাওক একেবাৰে বৰফি নিচিনা লগা নাইনে বাৰু। এয়া চাওক। গতিকে আজি মোৰ পিঠা ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই মোৰ ৰেচিপিটো ভাল পাব আৰু আপোনালোকেও বনাই কেনেকুৱা পায় খাই মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু পাতল হ'ব লাগে। এয়া চাওক বহুত বেছি পিঠাগুড়ি দিলে মানে কি হয়, ডাঠ হৈ যায়। আৰু চাওক বেক চাইডটো এনেকুৱা হৈছে। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।